এতিয়া আমি ওপৰৰ পৰিৱেশটো অলপমান দেখাম ভেলাঘৰৰ ওপৰৰ পৰিৱেশটো অলপ মই এতিয়া আছো আমাৰ এই ককাইদেউজনৰ ক্লিনিকত এতিয়া আমাক বেলেগ এটা জেগাত মাতিছিলে মানে বন্ধু এজনে তাতে যাওঁ চাওঁচোন তাত কি কি কৰিব পাৰোঁ বা কি কি আপোনাক দেখাব পাৰোঁ এতিয়া মই আহি গ'লোঁ এয়া নিউ ভিছন আই ক্লিনিকত মানে গুৰু এজনে ফোন কৰিছিলে এই ইয়াৰ ক্লিনিকখনৰ স্বত্বাধিকাৰী এজনে মানে কিবা বিহুৰ কিবা আয়োজন কৰিছিলে নেকি নাই কৰা নহয় বিহু বুলি কিবা এটা আয়োজন কৰিছে ন এয়া ধুনীয়াকৈ বিহুৰ মানে লুকটো দেখাইছে গামোচা আৰু জাপি মানে ধুনীয়া ৱেলকাম মানে দি থৈছে বুঢ়োজনে গামোচা লগাই দিছে এইটো ধুনীয়া ৱেলকাম দিছে দেই এই ভিতৰত সোমাই আহিলোঁ ক্লিনিকখনৰ ভিতৰত আপুনি পেচেণ্ট নেকি দেখাব আহিছিলে ন অঁ আপোনাক অলপ চিনাকি লাগিছে বা আগতে দেখিছোঁ অঁ চশমা ঠিক কৰিব আহিছিলে ন অ'কে ইয়াতে মানে চকু চাই মানে আমাৰ এখেতে ইনভাইট কৰিছিল বুঢ়ো আপোনালোকক মই এটা কথা ক'ব বিচাৰিম চকু এটা মূল্যৱান সম্পদ যোনটো বস্তু আপোনালোকে সযতনে ৰাখিবই লাগিব প্ৰতিটো মুহূৰ্তত সেই হেতুকে চকুৰ সম্পৰ্কত মানে এই ব্ৰাদাৰজনে কথা কেইটামান ক'ব নমস্কাৰ মই আপোনাৰ কৌশিক গগৈ অনাগত যি ভোগালী বিহুৰ উপলক্ষে ঢকুৱাখানাবাসীৰ লগতে অসমবাসীলৈকে মোৰ হিয়াৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু অনাগত নৱবৰ্ষটোৰ 2025 বৰ্ষটো সকলোৰে মনলৈ শান্তি আৰু সম্প্ৰীতি আহক আৰু ৰঙেৰে উপচাই পৰক তাৰে কামনা কৰিছোঁ আৰু আমাৰ নিউ ভিছন তৰফৰ পৰা এই ভোগালী বিহুৰ উপলক্ষে যিহেতু গ্লাছ আৰু যদি চশমা লয় তেওঁলোকক 20% ৰেহাই মূল্যত দিয়া হৈছে আৰু যিহেতু আমাৰ চকু হৈ গ'ল মানৱ শৰীৰৰ এক মানে মূল্যৱান সম্পদ আৰু সেই যিহেতু মূল্যৱান সম্পদটো আমি সযতনে ৰাখিব লাগে চকুক আমি যিহেতু হাতখন নাথাকিলেও বা ভৰিখন নাথাকিলেও আমাৰ জীৱনটো চলি যায় যদি আমাৰ চকুজুৰিয়ে যদি নাথাকে এই ধুনীয়া পৃথিৱীখন আমি কেনেকৈ দেখিবলৈ কৰিব নোৱাৰোঁ তাৰ বাবে আমি সদায় চকুৰ ডক্তৰৰ ওচৰত প্ৰত্যেক বছৰে এবাৰ হৈকৈ আমি চেকআপ কৰাটো অতি জৰুৰী ধন্যবাদ এই যোনটো চকুৰ মানে পৰীক্ষা কৰা ছেটআপটো অলপমান দেখাই দিছোঁ আপোনালোকক এই ছেটআপটো ক'ৰ পৰা আহিছে এই ছেটআপটো প্ৰায় চাউথ কোৰিয়াৰ পৰা অনা হৈছে হয় এইখিনি চশমাৰ ছেটআপখিনি সম্পূৰ্ণ ছেটআপবোৰ দেখাই দিছোঁ তুমিয়ে মানে পেচেণ্ট আহিলে তুমিয়ে প্ৰথম কথা পাতা ন ৰিচিপশ্যনত ন কি বুলি কয় এইটো ৰিচিপশ্যন বুলি কওঁ ৰিচিপশ্যনত আছা বঢ়িয়া ঠিকে আছে এতিয়া মই আহি গ'লোঁ আমাৰ ঢকুৱাখানাৰে ঘাঁহিগাঁৱৰ ভেলাঘৰ এটা ইয়াত সুন্দৰকৈ এটা ভেলাঘৰ বনাইছে চাওক এই 2 মহলকৈ বনাইছে আৰু য'ত ভেলাঘৰটো বনাইছে পথাৰখনৰ নাম কি আছিলে ঔগুৰি পথাৰ এটা সুন্দৰ নাম এটা থলুৱা নাম বুলিয়ে ক'ব লাগিব ইয়াতে এতিয়া ভেলাঘৰত জড়িত থকা সকলোকে অলপমান দেখাই দিছোঁ কেইজন মানে ইয়াত জুই ফুৱাত ব্যস্ত আছে ঠিকে আছে আৰু এজন ওপৰত আছে আমাৰ ছাৰজন এখেতে মেইন মানে বনোৱা আঁৰত এখেত জড়িত আছে এই আপোনালোকে দেখিবলৈ পাইছে তাৰপিছত এই যে ভেলাঘৰটো আপোনালোকে ইমান সুন্দৰকৈ বনাইছে কিবা ক'ব নেকি আৰু আমাৰ ইয়া দেখিছে আপোনালোকে হয় ঔগুৰি পথাৰত আমি ঘাঁহিগাঁও ঔগুৰি পথাৰ আমি প্ৰতি বছৰে এনেকৈ আমি বহুত আটক ধুনীয়াকৈ ভেলাঘৰ বনাওঁ ভেলাঘৰ বনাই আমি ঔগুৰি ভোগালী নামে আমি এটা প্ৰীতি ভোজৰ আয়োজন কৰোঁ গোটেই গাঁৱৰ মানুহে সমূহীয়াকৈ প্ৰীতি বস্তু খোৱা হয় গাঁৱৰ পৰা অৰিহণা তোলাই মেলি মিলা প্ৰীতিৰে আৰু সেয়ে আৰু আমি একদম গোটেই গাঁওখনৰ মানুহে মানে পূৰ্ণ সমৰ্থন আৰু একদম সকলোৱে সহায় হয় এইটো ভাল কথা এটা কৈছা দেই তুমি আজি তাৰিখত হয় একদম ধুনীয়াকৈ আমি আয়োজন কৰোঁ মাছে মাংসই একদম ধুনীয়াকৈ আৰু বহুত ধুনীয়া খেল ধেমালি হয় মানে সৰু ল'ৰাৰ পৰা একদম জ্যেষ্ঠজনলৈকে ৰছী টনা কাবাডী আপোনাৰ হাঁহ ধৰা কলগছ বগোৱা তাৰপিছত আপোনাৰ ঢাৰি খেল চকী খেল ইত্যাদি বহুত খেল হ'ব মানে বহুত খেল খেলোৱা হয় ভাল লাগে আহিব আপোনাক নিমন্ত্ৰণ জনাইছোঁ আমি বিহুৰ দিনাখন আহিব মেজি হয় ৰাজহুৱা মেজি সকলোকে জনাইছোঁ ইয়াৰে জনাইছোঁ আগতে লগতে আমাৰ ৰাজহুৱা মেজি প্ৰজ্বলন হ'ব খুব ভাল লাগিব আপোনাৰ দিনজোৰা কাৰ্যসূচী আৰু একদম ৰাতিপুৱাৰ পৰা গধূলিলৈকে আৰু তাকে আৰু এই যে ইমান সুন্দৰ যে ভেলাঘৰটো বনাইছে কষ্টটো বহুত জড়িত আছে হয় বহুত কষ্ট এমাহ বুলি ধৰক আপুনি এমাহ যোৱা কষ্ট এমাহ টাইম লাগিছে এতিয়াও সম্পূৰ্ণ হোৱাকৈ নাই ন এতিয়া ইয়াতে মোতকৈও বিশেষকৈ এইকেইজনে বিশেষকৈ বনাই আছে বেকগ্ৰাউণ্ডতো আছে মানুহখিনি বহুত ধুনীয়াকৈ বনাইছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ সেইসকলক মানে গাঁৱৰ কেইজনকে মই নিজে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া ঘৰ এটা বনাই আমাক উপহাৰ দিছে মানে দিনে ৰাতিয়ে কষ্ট কৰিছে বহুত কষ্ট এতিয়া দেখিছে ৰাতিলৈকে কাম কৰিয়ে আছে আৰু এটা কথা মই ইয়াৰ মাজতে ক'ব বিচাৰিম
এই যোনটো মৰম চেনেহ এনেকুৱা মৰম চেনেহবোৰ প্ৰতিখন গাঁৱতে বৰ্তি থাকক মোৰ ফালৰ পৰা মই সেইটোৱে কামনা কৰিছোঁ কাৰণ এনেকুৱা ধৰণৰ মৰম চেনেহ আৰু একতা লাগে আজিৰ তাৰিখত কাৰণ একতাৰ অবিহনে আমি একো কামেই কৰিব নোৱাৰোঁ সেইকাৰণে একতা আৰু মৰম চেনেহ বান্ধোনটো যদি আমাৰ লগত থাকে প্ৰতিটো মুহূৰ্তত আমি যিকোনো কামেই ডাঙৰ ডাঙৰ কাম কৰি ছাকচেছ হ'ব পাৰিম 100% পাৰিম 100% পাৰিম একতা লাগে একতাটো মেইন সকলো কাৰণে ভোগালী বিহু আমি উল্লেখ জনালো আমাৰ ঘাইগাঁও তৰফৰ পৰা সকলোৱে যাতে ভোগালী বিহুটো উলহ মালহেৰে পালন কৰিব পাৰে তাকে আমি চবকে অনুৰোধ জনাইছো এইজন এজন মোৰ বন্ধু দেই হৰি বহুত পুৰণা চিনাকি হৰিক লগ পাই ভাল লাগিল এতিয়া আমি ওপৰৰ পৰিৱেশটো অলপমান দেখাম ভেলাঘৰৰ ওপৰৰ পৰিৱেশটো অলপমান দেখাই দিছোঁ এতিয়া আমি ভেলাঘৰৰ ওপৰলৈ উঠি আহিছোঁ এয়া সুন্দৰ বাঁহেদি খটখটি বনাই দিছে সুন্দৰকৈ এইয়া ভেলাঘৰ পৰিৱেশ এয়া ককাইদেউ কেনেকুৱা অনুভৱ কেনেকুৱা মজা নে বিহুৰ শুভেচ্ছা থাকিল দেই অ'কে আপোনালোকৰ থাকিল বিহুৰ শুভেচ্ছা প্ৰকাণ্ড এটা ভেলাঘৰ চাওক প্ৰকাণ্ড ভেলাঘৰ বুলিয়ে ক'ব লাগিব শুব পাৰিব ধুনীয়াকৈ ফূৰ্তি কৰিব পাৰিব মজা ঘৰ এটা থাকিব পাৰিম আমাৰ পিনে মেজি জ্বলোৱা হ'ব অকণমান আগলৈ মেজিটো বনোৱা হ'ব ন আমি চবে উলহ মালহেৰে গোটেই আমি যিমান লগৰ বাই বন্ধু যিমান আছে আমাৰ দাদা হওক ককাইদেউ হওক ভাই হওক বন্ধু চব আমি একদম পুৰা ঘৰুৱা ফিল্ড আহিছে মজা আৰু মানে স্মৃতি ৰাখি দিছো এইটো যোৱা বছৰ আছিলে এইটো এই যোৱা বছৰৰ স্মৃতি ফটো হিচাপত ৰাখি দিয়া হৈছে ইয়াত সুন্দৰকৈ ৰখাই দিয়া হৈছে তাৰপিছত আৰু এখন দেখাই দিছোঁ এইটো ঘৰ বঢ়িয়া এইটো যোৱা বছৰ আছিলে যোৱা বছৰ মই ভিডিঅ' কৰিছিলোঁ এয়া চাওক সুন্দৰকৈ মানে ফটো বনাই পিনে ইয়াত আহি থৈছে ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ পৰিৱেশ যোনে যোনে পোৱা নাই এবাৰ লগ মানে যদি আপোনালোকৰ ঘৰৰ আশে পাশে এনেকুৱা ধৰণৰ পৰিৱেশ পোৱা নাই অকণমান গাঁৱলৈ আহি এনেকুৱা ধৰণৰ পৰিৱেশ এদিনৰ কাৰণে হ'লেও মানে পৰিৱেশটো লওক তেতিয়া গম পাব যে অসমীয়াৰ মাঘ বিহুৰ মাদকতাটো কিমান আৰু কেনেকুৱা আহিলেহে গম পাব সেইকাৰণে এবাৰ এদিনকৈ সময় লৈ আহক এনেকুৱা টাইমবিলাকত সকলোকে আমি ঘাইগাঁওবাসীয়ে সকলোকে ভোগালী বিহুৰ কাৰণে চবকে আমন্ত্ৰণ জনাইছোঁ সকলোৱে যাতে আহে নিশ্চয় উলহ মালহেৰে এদিন কমচে কম থাকি আমাৰ লগত উলহ মালহেৰে এদিন পালন কৰে টাইম অতিবাহিত কৰক সময় অতিবাহিত কৰক নিশ্চয় ভাল লাগিব এই বস্তুটো আমি বহুত বছৰ পৰা কৰি আছোঁ এতিয়াও কৰিছোঁ আগন্তুক বৰ্ষতো আমি কৰিম বুলি আমি মানে সাহস কৰিছোঁ ৰাইজক জনাওঁ যে সকলো এনেকুৱা অনুষ্ঠান এটা পাতক আৰু তেতিয়া এই সকলো গাঁৱৰ মানুহসকলে বুজি পাব মানে আজিকালি সৰু যোনবোৰ জেনেৰেশ্যন ল'ৰা ছোৱালীবোৰে এনেকুৱা কিছুমান বস্তু পাহৰি গৈছে মানে আৰু ব্যস্ততাও থকা হয় বাৰু নথকা নহয় ব্যস্ততাওতো বহুত মানুহে পাহৰিছে বিশেষকৈ মানে সৰু ল'ৰা ছোৱালীবিলাকক এনেকুৱা ধৰণৰ জ্ঞান বা পৰিৱেশ আপোনালোকে দেখাওক তেতিয়া মানে আমাৰ অসমীয়াৰ যোনটো সংস্কৃতি তেওঁলোকে ভৱিষ্যতলৈ মানে বজাই ৰাখিব নহ'লে পাহৰি গৈছে মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ কথাটো মানে চবৰ কথা কোৱা নাই কিছুমানে মানে এনেকুৱা পৰিৱেশ পোৱা নাই সেইকাৰণে মানে এনেকুৱা পৰিৱেশ আপোনালোকে দেখাওক আৰু অকণমান ফিল কৰক পৰিৱেশবিলাক মানে আপোনালোকৰ ঘৰৰ আশে পাশে যদি নাই সেইটো পৰিৱেশ য'ত আছে সেইটো পৰিৱেশ তাত নি পিনে আপোনালোকৰ ল'ৰা ছোৱালীখিনিক দেখাওক আৰু মানে এনেকুৱা যে আমাৰ অসমীয়াৰ বিহু পাতে এনেকুৱা যে সুন্দৰকৈ যে ভেলাঘৰ বনায় বা ইমান ধুনীয়াকৈ যে ডাঙৰকৈ মেজি বনায় সেই পৰিৱেশবোৰ আপোনালোকে অলপ দেখাওক কাৰণ তেতিয়াহে আমাৰ অসমীয়া সংস্কৃতিটো সদায় জীয়াই থাকিব মই সেইটোৱে কামনা কৰিছোঁ